চেলেঞ্জ দিয়া নাই, তেওঁ মোক মাৰি পেলাম বুলি কৈছে। বাকী কণ্টেণ্টটো মই ক'ব খোজা নাই, কণ্টেণ্টটো আপোনালোকে চবেই দেখিব। গতিকে মই OC ধুবুৰী, মই যিহেতু পাৰ্লিয়ামেণ্টত আছোঁ, ইমেইল যোগে আৰু মই হোৱাটছআপ যোগে তেওঁৰ লগত কথা পাতি মই FIR কপিটো মই দিলোঁ আৰু আমাৰ তাত মানুহে এটা কপি তেওঁক দিবগৈ। গতিকে মই তেওঁৰ বিৰুদ্ধে FIR দিছোঁ যে তেওঁ মোক কোনটো মানুহ কিহৰ কাৰণে কৈছে সেই কথাখিনি অনুসন্ধান কৰি ওলাব আৰু নিশ্চয় এই ক্ষেত্ৰত মোক চৰকাৰে সুৰক্ষা দিব। কাৰণ এইকেইটা দিনত দেখিছোঁ বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ চলিছে। আৰু মুকলি আকাশত যিসকলে মোক মাৰিব আহিছে সেইসকলে ঘূৰি ফুৰিছে, সেইসকলে হাইকোৰ্টত বেইল এতিয়ালৈকে পোৱা নাই। তাৰ পিছতো তেওঁলোকে আজি 20 তাৰিখৰ পৰা আজি 15 তাৰিখ হ'ল, প্ৰায় এমাহ কাল তেওঁলোকে মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে। গতিকে এই কথা বতৰাবিলাক মই এজন সাংসদ হিচাপে মই সংৰক্ষণ বিচাৰিছোঁ আমাৰ লোকসভাৰ মাননীয় অধ্যক্ষৰ পৰা। এই কথা মই লোকসভাতো উত্থাপন কৰিছোঁ। লোকসভাৰ অধ্যক্ষ ডাঙৰীয়াৰ কাৰ্যালয়ৰ পৰা হৈছে ইতিমধ্যে এই বিষয়ে ব্যৱস্থা ল'বৰ কাৰণে অসমৰ চিফ ছেক্ৰেটাৰী আৰু হোম মিনিষ্ট্ৰীক আপোনাৰ চিঠি দিছে যে কি কাৰণেনো মোৰ ছিকিউৰিটি কমাই দিলে, কিহৰ কাৰণে এস্কৰ্ট উঠাই দিলে, কিহৰ কাৰণে আপোনাৰ হাউচ গাৰ্ড উঠাই দিলে, মোৰ ঘৰো আক্ৰমণ হৈছে, কেইবাবাৰো আক্ৰমণ হৈছে। তাৰপিছতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই কিয়নো মোক আপোনাৰ এইখিনি আপোনাৰ উঠাই দিছে, উইথড্ৰ কৰিছে, সেই কথাটো স্পীকাৰ ডাঙৰীয়াই জনাইছে। মই সেইখিনি কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াকো জনাইছোঁ যে আপুনি মোৰ ছিকিউৰিটি উইথড্ৰ কৰিছে, মোৰ কিন্তু কেইবাবাৰো আক্ৰমণ হৈছে, মোক আকৌ আক্ৰমণ কৰিব পাৰে। তাৰপিছতো তেওঁ কোনো ধৰণৰ সুৰক্ষা নল'লে, মোৰ হাউচ গাৰ্ডটো উঠাই দিলে, মোৰ এস্কৰ্ট আছিল, এস্কৰ্টখনো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উঠাই দিলে। এই কথা মই যেতিয়া তেওঁক লিখিতভাৱে জনালোঁ, তেওঁ একো নকৰাৰ কাৰণে মই স্পীকাৰ ডাঙৰীয়াকো জনাইছিলোঁ। স্পীকাৰ ডাঙৰীয়াই ইয়াৰ পৰা চিঠি দিয়াৰ পিছত তেওঁ কেইটামান দিন মোক এস্কৰ্টখন দিলে, তাৰপিছত আকৌ লৈ গ'ল। যেতিয়া এস্কৰ্টখন উঠাই দিলে, উইথড্ৰ কৰিলে, তাৰপিছতে মোৰ প্ৰতি আক্ৰমণ হ'ল। গোটেই কথাটো মই তদন্ত কৰাৰ কাৰণে অনুৰোধ কৰিছোঁ যে গোটেই কথাখিনি কোনটো জড়িত, মোক একেবাৰে কিহৰ কাৰণে মাৰি পেলাব বিচাৰিছে, সেই কথাটোত মোৰ মমেণ্টটো কিয় ৰেষ্ট্ৰিক্ট কৰিব বিচাৰিছে, এই কথাখিনি নিশ্চয় অনুসন্ধান কৰিলে ওলাব। এতিয়া আকৌ নতুনকৈ এটা আহিলে যে মোক মাৰিয়ে পেলাব বিচাৰিছে, সেইকাৰণে মই SP বাকী OC ধুবুৰীত মই এখন এজাহাৰ দাখিল কৰিছোঁ। এইটো গোটেইটো আপোনাৰ এটা খোলাখুলি আপোনাৰ কথা যে মুকলি আকাশত কোনে মাৰিছে, কোনকেইজন আছামী, এই কথাখিনি আপোনাৰ ইতিমধ্যে চৰকাৰে পবিত্ৰ বিধানসভাত কৈছে যে 9জন ইয়াৰ লগত জড়িত বুলি তেওঁলোকে উমান পাইছে। আৰু মই নিজে 22জনৰ নাম দিছিলোঁ। এতিয়া 22জনৰ ভিতৰত 25জন তেওঁলোকে আগতীয়া জামিন বিচাৰিছে মাননীয় গুৱাহাটী হাইকোৰ্টত। তাৰমানে 25জনে তেওঁ নিজেই ভাবিছে যে মই জড়িত, যেতিয়া মোক এৰেষ্ট কৰিব পাৰে। চৰকাৰে আকৌ কৈছে 9জন, মই কৈছোঁ 22জন। তাৰ পৰা চৰকাৰে মোৰ 22জনৰ পৰা 9জন কৰি শ্বৰ্টলিষ্ট বনাইছে। তেওঁলোকে নিজেই কৈছে 25জন তেওঁলোক জড়িত, গতিকে আগতীয়াকৈ জামিন লাগে। তাৰপিছতো চৰকাৰে এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। মাত্ৰ 2জনক তেওঁলোকে আটক কৰা বুলি কৈছে। বাকী যিসকল গভাই, যিসকলে মোক মাৰিয়ে পেলাব বিচাৰিছিল, যিসকল বিভিন্ন আপোনাৰ মাৰ্ডাৰ কেছৰ লগত জড়িত, ৰেপ কেছৰ লগত জড়িত, এতিয়াও কেছ চলি আছে, তেওঁলোকে জামিনৰ পৰা আহিছে, কিছুমান আপোনাৰ পলাই ফুৰিছে, এই লোকসকল মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে। কোনো ধৰণৰ আপোনাৰ এতিয়ালৈকে ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰা নাই। আৰু চৰকাৰে কিন্তু টুইটতো কৈছিলে, বিধানসভাতো কৈছিলে যে এইসকল আমি প্ৰাইমা ফেচি পাইছোঁ, তাৰো যদি কোনোবা আছে আমি সেইসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিম। এতিয়ালৈকে কিন্তু লোৱা নাই।